वीडियो बन रहा है वो भी बोल रही गुड मॉर्निंग। ये है सेकेंड डे लोकेशन और ये देखो कितना अच्छा व्यू। আইবঙত আমি 4 দিন শ্বুটিং কৰিব গৈছিলোঁ। তাৰ ভিতৰত আছিল এইটো সেকেন্ড ডে লোকেশ্যন। এবাৰ চাওকচোন কিমান ধুনীয়া লাগিছে। আমাৰ ইয়াত হোৱা হ'লে পিকনিক খাই খাই লেতেৰা কৰি দিলে হয় স্পটটো, পিকনিক স্পট বনাই। তাত কিন্তু তেনেকুৱা একো নাই। আৰু তাত সবচে ডাঙৰ বস্তু এটা হ'ল যে ওচৰৰ মানুহখিনিয়ে ইমান বেছি ফুৰিবই নাযায়। তা আমি ৰাস্তাই পথে যেনেকৈ আমাৰ ইয়াতে এসোপা মানুহ দেখোঁ, তাতে আমি দেখাই নাপালোঁ ৰাস্তাই ৰাস্তাই ইমান মানুহ। তো বহুত ধুনীয়া ভিউ আছিলে। ইয়াতে কিন্তু চিনেমা শ্বুটিং কৰিলে বহুত মজা লাগিব। গানৰ শ্বুটিঙতো ভাল লাগিব। যিফালে চকু পৰাও বহুত দূৰ দূৰলৈকে মানুহে দেখা নাপাওঁ আৰু পুৰা ধুনীয়া লাগে একদম, মানে পৰিৱেশটো বিৰাট শান্ত। কি ক'লি তাই? মই কিমান দম বলাইছো। এবাৰ বা বুলি মাতছো মোক। आंटी बुला के बहुत बड़ा गलती किया है, पछताएगा एक दिन बेटा। और ऐसे ही हम लोग घूमते फिरते इधर से उधर चल रहे हैं। এতিয়া আমি নেক্সট লোকেশনত যাম। আপোনালোক যদি কেতিয়াবা ডিপ্ৰেশ্যনত পৰে বা কেতিয়াবা টেনশ্যন লাগে বা এনেকুৱা ঠাণ্ডা ঠাইত যাব মন যায়, তেতিয়াহ'লে এনেকুৱা ঠাইত আহিবচোন। আহি পেলাই অকণমান বহি বা শুই থাকিব, বহুত শান্তি লাগিব। তো এইফালে আহি পেলাই আমি 3rd নম্বৰ লোকেশ্যনটোত, আৰু প্ৰথমতে আমি ষ্ট'ন হাউচত কৰিছিলোঁ, তাৰপিছত 2nd নম্বৰ লোকেশ্যন, আৰু এটা আমাৰ 3rd নম্বৰ লোকেশ্যন। এটাৰ পৰা এটা আমি লোকেশ্যন চেঞ্জ কৰি কৰি গৈ আছিলোঁ। তাৰ কাৰণে আমাৰ অলপ কষ্ট হৈছিল, কিন্তু ভাল লাগিছিলে শ্বুটিংটো কৰি পেলাই, কাৰণ ভাল ভাল ঠাই দেখা পাইছিলোঁ। আগতেও আহিছিলোঁ ইয়াতে শ্বুটিং কৰিবলৈ, কিন্তু আজি বহুত বেছি মানে আমি অকণমান ভিডিঅ' বনালোঁ, কাৰণ আপোনালোককো দেখাব লাগিব ন। ইয়াতে 4th নম্বৰ লোকেশ্যনটোত ইয়াতে অকণমান বেছিকৈ ফটো ভিডিঅ' বনাই ল'লোঁ। আকৌ এবাৰ ইয়াতে শ্বুটিং আছে। বা ইয়াৰে হয় আৰু আমি বাৰ লগত ঘূৰি আছোঁ এইখিনি। লোকেশ্যন নম্বৰ 5 ইয়াতে চাওকচোন কিমান ধুনীয়া লাগিছে। আপোনালোকে কেতিয়াবা এনেকৈ ফুল দেখা পাইছেনে? আপোনালোকে দেখা পাইছে ৰাস্তাত বা পৰি থকা, লগতে ফেঞ্চি বজাৰত বা ইফাল সিফালকৈ য'ত মালা গুঠি থাকে, কিন্তু এনেকুৱা ফুলনিতো চাগে দেখা নাই ন। বহুতেই বেছি ভাল লাগিছিলে। ইমান ডাঙৰ ঠাই এটাত তেওঁলোকে নিজেই খেতি কৰিছিলে তাত, আৰু সেইখিনি আমিও দেখা পাই বিৰাট বেছি ভাল লাগিল। নিজ চকুদিতো মই কেতিয়াও দেখাই পোৱা নাছিলোঁ। আপোনালোকে যদি দেখা পাইছে এটা কমেণ্ট কৰিব নাপাহৰিব। আৰু তাৰ মাজতে আমাৰ শ্বুটিং চলি আছিল। এবাৰ এইটো লোকেশ্যনৰে আমি আকৌ এটা নেক্সট লোকেশ্যনত যাম, যিটো লোকেশ্যন ইয়াতে বেছি ভয়ংকৰ বুলি ভাবিছিলোঁ, কিন্তু ভয়ংকৰ নহয়, বহুত বেছি ভাল লাগিল। এই জংঘলৰ মাজে মাজে আমি মানে মংগল কৰিবলৈ গৈছোঁ। কেতিয়াবা কেতিয়াবা কয় ন, অকণমান বেয়া ৰাস্তাৰ পিছত আকৌ ভাল দিন আহে, মানে ভাল এটা ঠাই আহিব। তো আমাৰো সেনেকৈ এইখিনি ঠাই অকণমান কষ্ট পাৰ কৰি আহি পেলাই আমি ডাইৰেক্ট ফুলনি বাগিচা, মানে সৰিয়হৰ বাগিচা। আৰু আজিলৈকে বাই বাই।